আৰু ইফালে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন হ্ৰাসৰ সিদ্ধান্তৰ বিৰোধিতা গৌৰৱ গগৈৰ সেফ কাজিৰঙা লিখি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে সাংসদগৰাকীয়ে নৱপ্ৰজন্মক লগত লৈ কাজিৰঙা সুৰক্ষাৰ বাৰ্তা ড্ৰাগছৰ অবাধ প্ৰচলনক লৈও সৰব হৈ পৰে গৌৰৱ গগৈ আৰক্ষীৰ দুৰ্বলতা চৰকাৰৰ হেমাহিৰ বাবে ড্ৰাগছৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাইছে বুলি অভিযোগ আৰু ড্ৰাগছ ব্যৱসায় ডাঙৰ ৰাজনৈতিক নেতা জড়িত থকাৰো অভিযোগ উত্থাপন কৰিলে গৌৰৱ গগৈয়ে কাজিৰঙা সুৰক্ষাৰ বাবে এনেধৰণে গৌৰৱ গগৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন হ্ৰাসৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে গৌৰৱ গগৈ লগতে সেফ কাজিৰঙা লিখি এনেধৰণে নৱপ্ৰজন্মক লগত লৈ কাজিৰঙাৰ সুৰক্ষা বাৰ্তা প্ৰেৰণ কৰিছে গৌৰৱ গগৈ অসমৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত গৈছো মধ্যমণি স্বৰূপ তেওঁ দেখিছে তেওঁ লাইভ হাৰ্ট কৰি আছে অভিকাশ্যত মই তেওঁৰ পৰাই দুআষাৰ শুনিব বিচাৰিছোঁ কাজিৰঙাৰ যি ধৰণৰ হোটেল বাস্তৱভাৱে কাজিৰঙাৰ ওচৰত হ'ব নালাগে দিল্লীত হওক গুৱাহাটীত হওক আমাৰ আপত্তি নাই কিন্তু কাজিৰঙাৰ যে তাৰ নক্সা কাজিৰঙাৰ যে প্ৰাকৃতিক যে পৰিস্থিতি পৰিৱেশ তাৰ লগত খাপ মিলাই হোটেল ৰিজৰ্ট খুলিলে গ্ৰীণ ৰিজৰ্ট নেচাৰ বেছ ৰিজৰ্ট খুলিলে আমাৰ কোনো আপত্তি নাই নহ'লে এই গোটেইবোৰ ব্যক্তিগত স্বাৰ্থ ইয়াত সোমাই আছে আৰু অবৈধ কামবোৰ বৈধতা প্ৰমাণ কৰাৰ বাবে ইয়াত স্বাৰ্থ ইয়াত সোমাই আছে আৰু আজি উন্নয়নৰ নামত ইকো সেন্সিটিভ জোনৰ সীমা এখন চৰকাৰ আজি কাজিৰঙাটো পিছত গৈ ধ্বংস কৰিব আৰু কাজিৰঙাৰ ভিতৰত পৰৱৰ্তী দিনত নাজিৰা নেপালী খুঁটিত যি অৱস্থা হৈছে আজি তাৰিখত পৰৱৰ্তী সময়ত এনেকুৱা এটা অৱস্থা হ'ব পাৰে তাৰ প্ৰথম খোজ এইখন চৰকাৰে ইকো সেন্সিটিভ জোনৰ সীমা কৰ্তন কৰি ল'বলৈ বিচাৰে আৰু ইফালে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন হ্ৰাসৰ সিদ্ধান্তৰ বিৰোধিতা গৌৰৱ গগৈৰ সেফ কাজিৰঙা লিখি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে সাংসদগৰাকীয়ে নৱপ্ৰজন্মক লগত লৈ কাজিৰঙা সুৰক্ষাৰ বাৰ্তা ড্ৰাগছৰ অবাধ প্ৰচলনক লৈও সৰব হৈ পৰে গৌৰৱ গগৈ আৰক্ষীৰ দুৰ্বলতা চৰকাৰৰ হেমাহিৰ বাবে ড্ৰাগছৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাইছে বুলি অভিযোগ আৰু ড্ৰাগছ ব্যৱসায় ডাঙৰ ৰাজনৈতিক নেতা জড়িত থকাৰো অভিযোগ উত্থাপন কৰিলে গৌৰৱ গগৈয়ে কাজিৰঙা সুৰক্ষাৰ বাবে এনেধৰণে গৌৰৱ গগৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন হ্ৰাসৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে গৌৰৱ গগৈ লগতে সেফ কাজিৰঙা লিখি এনেধৰণে নৱপ্ৰজন্মক লগত লৈ কাজিৰঙাৰ সুৰক্ষা বাৰ্তা প্ৰেৰণ কৰিছে গৌৰৱ গগৈ অসমৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত গৈছো মধ্যমণি স্বৰূপ তেওঁ দেখিছে তেওঁ লাইভ হাৰ্ট কৰি আছে অভিকাশ্যত মই তেওঁৰ পৰাই দুআষাৰ শুনিব বিচাৰিছোঁ কাজিৰঙাৰ যি ধৰণৰ হোটেল বাস্তৱভাৱে কাজিৰঙাৰ ওচৰত হ'ব নালাগে দিল্লীত হওক গুৱাহাটীত হওক আমাৰ আপত্তি নাই কিন্তু কাজিৰঙাৰ যে তাৰ নক্সা কাজিৰঙাৰ যে প্ৰাকৃতিক যে পৰিস্থিতি পৰিৱেশ তাৰ লগত খাপ মিলাই হোটেল ৰিজৰ্ট খুলিলে গ্ৰীণ ৰিজৰ্ট নেচাৰ বেছ ৰিজৰ্ট খুলিলে আমাৰ কোনো আপত্তি নাই নহ'লে এই গোটেইবোৰ ব্যক্তিগত স্বাৰ্থ ইয়াত সোমাই আছে আৰু অবৈধ কামবোৰ বৈধতা প্ৰমাণ কৰাৰ বাবে ইয়াত স্বাৰ্থ ইয়াত সোমাই আছে আৰু আজি উন্নয়নৰ নামত ইকো সেন্সিটিভ জোনৰ সীমা এখন চৰকাৰ আজি কাজিৰঙাটো পিছত গৈ ধ্বংস কৰিব আৰু কাজিৰঙাৰ ভিতৰত পৰৱৰ্তী দিনত নাজিৰা নেপালী খুঁটিত যি অৱস্থা হৈছে আজি তাৰিখত পৰৱৰ্তী সময়ত এনেকুৱা এটা অৱস্থা হ'ব পাৰে তাৰ প্ৰথম খোজ এইখন চৰকাৰে ইকো সেন্সিটিভ জোনৰ সীমা কৰ্তন কৰি ল'বলৈ বিচাৰে